নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি এটি খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। কাইণ্ডলি ভিডিঅ'টি শেষলৈকে চাব, চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই এনে ধৰণৰ ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। চৰকাৰী কৰ্মচাৰীসকলৰ বাবে কমেও 5টা পদোন্নতি আৰু বহু গুৰুত্বপূৰ্ণ প্ৰস্তাৱ। কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলে জানুৱাৰী 2025ত 8ম বেতন আয়োগ গঠনত মঞ্জুৰি প্ৰদান কৰে, কিন্তু চৰকাৰে এতিয়ালৈ এই আয়োগৰ সদস্য আৰু অধ্যক্ষ নিৰ্বাচন কৰা নাই। কেন্দ্ৰীয় চৰকাৰে নেশ্যনেল কাউন্সিল অৱ জইণ্ট কনচালটেটিভ মিছনেৰী পৰা 8ম বেতন আয়োগৰ চৰ্তসমূহৰ বাবে পৰামৰ্শ বিচাৰে। NCJCM-ৰ কৰ্মচাৰী পক্ষই উত্তৰত কয় যে নতুন বেতন আয়োগক সেৱাত ন্যূনতম 5টা পদোন্নতিৰ পৰামৰ্শৰ ওপৰত চিন্তা কৰা উচিত। অৰ্থাৎ এজন চৰকাৰী কৰ্মচাৰীয়ে তেখেতৰ কাৰ্যকালত ন্যূনতম অতি কমেও 5টা পদোন্নতি যাতে পায়, এই পৰামৰ্শৰ ওপৰত চিন্তা চৰ্চা কৰি সিদ্ধান্ত লোৱাটো উচিত বুলি তেওঁলোকে প্ৰথম দাবী জনায় 8ম বেতন আয়োগৰ ওচৰত। NCJCM পক্ষই কয় যে বেতন আয়োগে MACP আঁচনিৰ বিসংগতিসমূহ দূৰ কৰা উচিত আৰু ইয়াৰ সৈতে কমেও 5টা পদোন্নতিৰ ওপৰত চিন্তা কৰা উচিত। সংশোধিত সুনিশ্চিত কেৰিয়াৰ প্ৰগতি অৰ্থাৎ MACP আঁচনিয়ে গেৰাণ্টি প্ৰদান কৰে যে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে 30 বছৰ সেৱাকালত কমেও 3টা কেৰিয়াৰ প্ৰমোশ্যন পায়। বৰ্তমান কেন্দ্ৰীয় চৰকাৰে MACPৰ জৰিয়তে প্ৰতিজন কৰ্মচাৰীক 10, 20 আৰু 30 বছৰৰ সেৱাত 3টা প্ৰমোশ্যনৰ আশ্বাস প্ৰদান কৰি আহিছে। বিশ্লেষকসকলৰ মতে নতুন বেতন আয়োগে 1.92ৰ পৰা 2.86ৰ মাজত ফিটমেণ্ট ফেক্টৰৰ ওপৰত বিবেচনা কৰিব পাৰে। এই ফিটমেণ্ট ফেক্টৰৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ লগতে পেঞ্চনভোগীসকলৰ বাবে সম্ভাৱ্য বেতন সংশোধন 1.92ৰ পৰা 2.86ৰ মাজত হ'ব পাৰে। যিখিনি গুৰুত্বপূৰ্ণ প্ৰস্তাৱ তেওঁলোকে দাঙি ধৰে সেই প্ৰস্তাৱসমূহ হ'ল দৰমহাৰ গাঁথনি, দৰমহাৰ স্কেলৰ একত্ৰীকৰণকে ধৰি সকলো শ্ৰেণীৰ কৰ্মচাৰীৰ বাবে দৰমহাৰ গাঁথনি পৰ্যালোচনা কৰা, ন্যূনতম মজুৰিৰ ক্ষেত্ৰত আইক্ৰয়ড ফৰ্মুলা আৰু 15 সংখ্যক ভাৰতীয় শ্ৰমিক সন্মিলনৰ পৰামৰ্শৰ ভিত্তিত এক মান্য ন্যূনতম মজুৰি নিৰ্ধাৰণ কৰা, DA ক্ষেত্ৰত উন্নত আৰ্থিক সুৰক্ষাৰ বাবে DA বেচিক পে আৰু পেঞ্চনৰ সৈতে একত্ৰিত কৰা, অৱসৰৰ সুবিধা 2004 চনৰ 1 জানুৱাৰীৰ পিছত নিযুক্তি পোৱা কৰ্মচাৰীসকলৰ বাবে পেঞ্চন, গ্ৰেচুইটি আৰু পৰিয়াল পেঞ্চনৰ সুবিধাৰ পুনৰীক্ষণ আৰু নিৰ্ধাৰিত পেঞ্চন আঁচনিৰ পুনৰুদ্ধাৰ, চিকিৎসা সুবিধা, নগদ ধনবিহীন আৰু হেঁচামুক্ত চিকিৎসা সেৱাৰ বাবে CGHSৰ সুবিধাসমূহ উন্নতি কৰা, শিক্ষা ভাত্তা, স্নাতকোত্তৰ পৰ্যায়লৈকে শিশু শিক্ষা ভাত্তা আৰু হোষ্টেলৰ ৰাজসাহায্য বৃদ্ধি কৰা, এই প্ৰস্তাৱসমূহো তেওঁলোকে ৰাখিছে। গতিকে আমি আশা কৰিছোঁ 8ম বেতন আয়োগ গঠন হোৱাৰ পাছত এই প্ৰস্তাৱসমূহৰ ওপৰত তেওঁলোকে বিবেচনা কৰি চৰকাৰী কৰ্মচাৰীসকলৰ পক্ষত এক সুন্দৰ পৰামৰ্শ তেওঁলোকে লৈ আহিব। চৰকাৰৰ পক্ষত তেওঁলোকে পৰামৰ্শসমূহ 8ম বেতন আয়োগে দিব বুলি আশা কৰা গৈছে। ধন্যবাদ।